কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি শ্ৰী কৃষ্ণ নমঃ কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দগোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘায়ে বসুদেবং সুতং কৃষ্ণং কংসানুরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগদ্গুরু হরি রাম হে রাম 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 মূকং করোতি বাচালং পঙ্গুং লঙ্ঘতে গিরিম যৎকৃপা তমহং বন্দে পরমানন্দ মাধবম বন্দে পরমানন্দ মাধবম বন্দে পরমানন্দ মাধবম রাম নরহরি গোবিন্দ 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 রাম হে রাম সনত কুমার অবতারে তুমি হরি হরিলা দুষ্কৰ ব্ৰহ্মচৰ্য ব্ৰত ধৰি অৰাম পৃথু ৰাজা তোমাত ধিলা মহাজ্ঞান সমস্ত তত্ত্বক তুমি কৰিলা ব্যাখ্যান মোৰ দয়ালু কৃপালু মহাপুৰুষ গুৰুজনাই কীৰ্তনৰ চতুৰ্বিংশী অৱতাৰৰ তৃতীয় কীৰ্তন ভাগী সনত কুমাৰ
ভগৱানৰ লীলা কথাৰে আৰম্ভ কৰিছে। ব্ৰহ্মাৰ 4জন ব্ৰহ্ম জ্ঞান সিদ্ধ পুত্ৰৰ এজন হৈছে সনত কুমাৰ। এই সনত কুমাৰেই জন্মতেই জ্যোতি ধৰ্ম গ্ৰহণ কৰি পৰমাত্মাৰ চিন্তাত মগ্ন হৈ আছিল আৰু তেওঁ যি শৰীৰে জন্ম পাইছিল সেই শৰীৰেই বিদ্যমান আছে আৰু তদাৰ্থে এই সনত কুমাৰকে নিত্য কুমাৰ হিচাপেও জনা যায়। এওঁ ঋষিমুনিসকলৰ বিশেষ শ্ৰদ্ধাৰ পাত্ৰ আছিল। তেওঁৰ পৰা অনেক ৰাজৰ্ষি, অনেকজন যজ্ঞ ঋষি, অনেক জ্ঞানী সিদ্ধ পুৰুষসকলে ভাগৱত ভক্তিৰ অনেক তত্ত্ব কথা জ্ঞান তেওঁলোক পৰা পাইছিল। এইজন সনত কুমাৰেই পৃথুৰাজক মহাজ্ঞান দান কৰিছিল। পৃথু হৈছে বেনৰ পুত্ৰ আৰু পৃথুৱে প্ৰজাৰ বৎসলৰ কাৰণে পৃথিৱীত প্ৰজাৰ সুখৰ কাৰণে তেওঁ কি কৰিছিল, গৌৰূপী পৃথিৱীক দোহন কৰিছিল আৰু দোহন কৰি এই পৃথিৱীত শস্য মৎস্য বনস্পতিকে আদি কৰি যিখিনি জীৱৰ কাৰণে প্ৰয়োজন সমস্তখিনি পৃথিৱীৰ পৰা দোহন কৰি উলিয়াইছিল। এই পৃথু ৰজাৰ নামেৰে আমাৰ এই ধৰাখন পৃথিৱী নামে জনা যায়। এই পৃথুৰাজক সনত কুমাৰে বিভিন্ন ধৰণৰ জ্ঞান, বিভিন্ন ধৰণৰ যুক্তি, বিভিন্ন ধৰ্মৰ তাত্ত্বিক দিশৰ উপদেশ দি পৃথুৰাজক সমস্তখিনি বজাৰ পালনৰ কাৰণে সকলোখিনি উপদেশ প্ৰদান কৰিছে। সনত কুমাৰ অৱতাৰৰ পিছত আৰম্ভ কৰিছে নাৰদ অৱতাৰৰ কথা। কীৰ্তনত লিখিছে, হে ৰাম ভৈলাহা নাৰদ ঋষি নামে অৱতাৰ, পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ, অৰাম জাকৈ আচৰিলে মহামুখ্য পদ পাই, হৰিৰ কীৰ্তন কৰি ফুৰা মীনাবাই। যে ভগৱন্তৰ আন এটি অৱতাৰ হৈছে অংশ অৱতাৰ, সেয়া হৈছে নাৰদ। নাৰদ ব্ৰহ্মাৰ মনৰ পৰা নাৰদৰ জন্ম হৈছিল। ব্ৰহ্মাৰ মানস পুত্ৰ আছিল নাৰদ। নাৰদ শব্দটোৰ অৰ্থ হৈছে না ৰোধ ইতি নাৰদ, যাক ৰোধ কৰিব নোৱাৰি, যাক কোনো স্থানত কোনো অৱস্থালৈ যোৱাত বাধা দিব নোৱাৰি, সেয়া হৈছে নাৰদ। আৰু নাৰদৰ সকলোতেই সমগতি, তেওঁ সকলোকেই যাব পাৰে। তেওঁ যেনেদৰে স্বৰ্গলৈ যাব পাৰে ঠিক তেনেদৰে তেওঁ মৰ্ত্যলৈ আহিব পাৰে, তেওঁ পাতাললৈও যাব পাৰে, আনকি ভগৱন্তৰ স্থান বৈকুণ্ঠলৈও তেওঁ নিজ ইচ্ছামতে অহা যোৱা কৰিব পাৰে। ব্ৰহ্মলোকলৈও তেওঁ যাব পাৰে, পিতৃলোকলৈ যাব পাৰে। গতিকে নাৰদক কোনেও ৰুধিব নোৱাৰে। নাৰদ অৰ্থে নাৰদ হয়। আৰু এই নাৰদে কি কৰিছিল যে পঞ্চৰাত্ৰ তন্ত্ৰ নামৰ বিশেষ বৈষ্ণৱ শাস্ত্ৰখন তেওঁ প্ৰচাৰ কৰি খুলিছিল। এই পঞ্চৰাত্ৰ তন্ত্ৰনো কি? যে পঞ্চৰাত্ৰ তন্ত্ৰ হৈছে বৈষ্ণৱ পন্থাটোৱে বিভিন্ন ৰীতি নীতি আচাৰ ব্যৱহাৰ আদিৰ কথাৰে কেনেদৰে পৰিচালিত হ'ব লাগে, ধৰ্মবিলাক কেনেদৰে পালন কৰিব লাগে, এই কথাবিলাকৰ উপদেশ তাত সন্নিৱিষ্ট হৈ আছে।
বিশেষত 5টা মত বা উপদেশ বা পন্থা তাত উল্লেখ থকা কাৰণে ইয়াক পঞ্চৰাত্ৰ তন্ত্ৰ বুলি কোৱা হয়। তাত 5টা ৰাত্ৰ আছে। ৰাত্ৰ মানে হৈছে নিয়ম, ৰাত্ৰ মানে হৈছে ব্যৱহাৰ, ৰাত্ৰ মানে হৈছে বিশেষত ৰীতি নীতি। তাত কি 5টা ৰাত্ৰ আছে যে অভিগমন, উপাদান, ইজ্জা, স্বাধ্যায় আৰু যোগ। এই 5টা ৰাত্ৰৰ দ্বাৰা নাৰদৰ পঞ্চৰাত্ৰ তন্ত্ৰ ব্যৱহাৰ পঞ্চৰাত্ৰ তন্ত্ৰত সন্নিৱিষ্ট হৈ আছে। আৰু ইয়াক আচৰণ কৰিলে এই পঞ্চৰাত্ৰ তন্ত্ৰত যি বৈষ্ণৱী ৰীতি নীতি আচাৰ ব্যৱহাৰখিনি আছে, ইয়াক যদি আচৰণ কৰিব পৰা যায় তেতিয়াহ'লে মহামুখ্য পদ পায় বুলি মোৰ গুৰুজনাই বিশেষত চতুৰ্বিংশী অৱতাৰৰ নাৰদ অৱতাৰ বৰ্ণনত প্ৰকাশ কৰিছে। গতিকে গুৰুজনাই এই নাৰদৰ পঞ্চৰাত্ৰ তন্ত্ৰৰ পৰাই আমাৰ যি মহাপুৰুষীয়া বৈষ্ণৱী পন্থাৰ কিছুমান যি ৰীতি নীতি বা নিয়ম কানুনখিনি তাৰ পৰা অনা বুলি পণ্ডিত ববৰসকলে নিজৰ নিজৰ মত পোষণ কৰে। নাৰদ অৱতাৰৰ পিছত নৰনাৰায়ণ অৱতাৰৰ কথা কীৰ্তন ঘোষাত এনেদৰে লিখিছে। ও ৰাম হৈলাই অৱতাৰ আৰু নৰনাৰায়ণ, হৰাম কৰিলা দুষ্কৰ তপ চিত্তৰ শোধন, অৰাম তোমাক মোহিবে কাম দেৱ আইলা সাজি, দৰ্প চুৰ কৰিলায়ো লতি গৈলা লাজি। নৰনাৰায়ণ অৱতাৰ হৈছে যে ধৰ্মৰ এগৰাকী পত্নীৰ নাম আছিল মূৰ্তি। এই ধৰ্ম আৰু মূৰ্তিৰ পুত্ৰদ্বয় হৈছে নৰ আৰু নাৰায়ণ। বিষ্ণু অংশে নৰনাৰায়ণৰ ধৰ্ম আৰু মূৰ্তিৰ গৰ্ভত নৰনাৰায়ণৰ জন্ম হৈছিল। আৰু নৰনাৰায়ণে বদৰিকাশ্ৰমত গৈ তপস্যা বহিছিল। এই কথা স্বৰ্গৰ ইন্দ্ৰই যেতিয়া গম পালে আৰু স্বৰ্গৰ ইন্দ্ৰই ভাবিলে যে মোৰ এই ইন্দ্ৰপদ ল'বৰ কাৰণে নৰ নাৰায়ণে বদৰিকাশ্ৰমত তপস্যাত বহিছে। তেতিয়া ইন্দ্ৰই ত্ৰাসিত হ'ল, ভয় কৰিলে নিজৰ আসন যাব বুলি, আৰু তেওঁ কি কৰিলে কামদেৱৰ সৈতে স্বৰ্গৰ পৰা অনেক অপশ্বৰী লগত লৈ বিশেষত নৰ আৰু নাৰায়ণৰ তপস্যা ভংগৰ কাৰণে পঠিয়াই দিলে। নৰ নাৰায়ণে ইন্দ্ৰৰ এই কথা জানি কি কৰিলে যে ইন্দ্ৰক লাজ দিবলৈ বা ইন্দ্ৰৰ এই গৰ্ব চুৰ কৰিবলৈ এগৰাকী সুন্দৰী নাৰীৰ সৃষ্টি কৰিলে, আৰু সৃষ্টি কৰি সেই নাৰীগৰাকীক স্বৰ্গলৈ পঠিয়াই দিলে। আৰু সেই নাৰীগৰাকী হৈছে উৰ্বশী। উৰ্বশীৰ ৰূপ সৌন্দৰ্য দেখি ইন্দ্ৰই বহুত লাজ পালে। আনহাতে কামদেৱৰো দৰ্পচুৰ হৈ গ'ল উৰ্বশীৰ ৰূপ দেখি। তাৰপিছত কীৰ্তনত কপিল ভগৱানৰ স্বৰূপৰ কথা এনেদৰে বৰ্ণনা কৰিছে। হে ৰাম কপিল স্বৰূপে আৰু হৈলাই অৱতাৰ, লুপ্ত হৈল জ্ঞান তাক কৰিলা প্ৰচাৰ, তোমাৰ প্ৰসাদে যুগ জানি দেৱহূতি,
তোমাৰ চৰণ চিন্তি লভিলা মুকুতি। যে কৰ্দম ঋষি আৰু দেৱহূতিৰ পুত্ৰ আছিল কপিল ভগৱান। তেওঁ মাতৃ দেৱহূতিক সাংখ্যযোগ কোৱাৰ লগতে ভক্তিযোগৰ সাধনৰ কথাও কৈছিল। মাতৃ দেৱহূতিক তেওঁ ভক্তিযোগৰ কথা বিস্তাৰভাৱে ক'বলৈ যাওঁতে মাতৃ দেৱহূতিক কপিল ভগৱানে কৈছিল, হে মাতৃ, ভক্তি যদিও প্ৰকৃতাৰ্থত এবিধেই, কিন্তু সংকল্প অনুসৰি ভক্তি দুটা প্ৰকাৰত ভাগ হৈছে। এবিধ হৈছে নিৰ্গুণ ভক্তি আৰু আন এবিধ হৈছে সগুণ ভক্তি। হে মাতৃ, সগুণ ভক্তি 81বিধ। এই 81বিধ ভক্তিৰ কথা ভাগৱতৰ ৩য় স্কন্ধত কপিল দেৱহূতিৰ জ্ঞান লাভত খুব সুন্দৰভাৱে বিস্তাৰ হৈ আছে। আৰু নিৰ্গুণ ভক্তি হৈছে এবিধ। এই এবিধ নিৰ্গুণ ভক্তিৰ কথা ভাগৱতত কপিল ভগৱানে খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। আমি এই কপিল ভগৱানে ভাগৱতত যি নিৰ্গুণ ভক্তিৰ কথা মাতৃ দেৱহূতিক কৈছে তাক এনেদৰে বৰ্ণনা আছে। হে ৰাম কপিল বদতি হৰি শুনা মহাহতি, একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি, জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ, হে ৰাম মোৰ গুণ গণক শ্ৰৱণেতে তীক্ষ্ণ, নিষ্কামে মুহূৰ্ত যায় নিমযোগ মন, অৰাম নিৰ্গুণ ভকতি এহি কহিলো বুজাই, মোৰ সমেইটো ভক্তি এৰাই নাই। হে মাতৃ, নিৰ্গুণ ভক্তি কিন্তু এবিধেই, আৰু এই এবিধ যি নিৰ্গুণ ভক্তি ইয়াৰ কথা মই আপোনাক কৈছোঁ শুনক। কোনো জ্ঞান কৰ্মে তীৰ্থে বতে আদিত মন নকৰি সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ লয়, আৰু মোৰ গুণ গণ কীৰ্তন কৰক, শ্ৰৱণ কৰক। ইয়াৰ ফলত মনটো নিষ্কাম ভাৱত স্থিত হ'ব, আৰু নিষ্কাম ভাৱত স্থিত হৈ এই মন গৈ মোত প্ৰৱেশ কৰিব। এই নিৰ্গুণভাৱে যিয়ে মোক ভক্তি কৰে তেওঁ মোৰ সৈতে তেওঁৰ মোৰ এৰা এৰি নাই। য'ত মোৰ এই নিৰ্গুণ ভকতসকল থাকে তাত মই অহৰ্নিশে মই বাস কৰোঁ। এই ভকতৰ সংগ এৰি মই কলৈকো যাব নোৱাৰোঁ। আৰু হে মাতৃ, মই তোমাক দুটা যুগৰ কথা ক'লোঁ। এটা হৈছে সাংখ্যযোগ আৰু এটা হৈছে ভক্তিযোগ। এই দুটা যুগৰ ভিতৰত যিকোনো এটাক আশ্ৰয় কৰি তুমি মুক্তিপদৰ অধিকাৰী হ'ব পাৰিবা। তাক ভাগৱতত এনেদৰে কৈছে, হে ৰাম
একক আশ্ৰয় কৰি ঈশ্বৰক পায় অয়াবেদানয় ঐশ্বৰ্যক কহওঁ বুজায় যে একক আশ্ৰয় কৰি ঈশ্বৰক পায়। এতিয়া মই তোমাক ভগৱন্তৰ ঈশ্বৰৰ ঐশ্বৰ্যসমূহ বুজাই ক'ম। এইদৰে ভাগৱতৰ ৩য় স্কন্ধত কপিল ভগৱানে মাতৃদেৱহূতিক ভক্তি যুগৰ কথা কৈছে, সাংখ্য যুগৰ কথা কৈছে, নিৰ্গুণ ভক্তিৰ কথা কৈছে আৰু সগুণ ভক্তিৰ কথা কৈছে। আৰু কীৰ্তনত কপিল ভগৱানৰ কথাৰ পিছতেই দত্তাত্ৰেয় ভগৱানৰ কথা এইদৰে আৰম্ভ কৰিছিল। হে হৰি ৰাম ৰাম দত্তাত্ৰেয় নামে ভৈলয় ত্ৰিৰতনয় পুচিলন্ত যুগ যদু অলৰ্ক হয় হে ৰাম তিনি উৰাজাত কৈলা যুগৰ যুগুতি তোমাৰ প্ৰসাদে পাইলা পৰম মুকুতি যে ব্ৰহ্মানন্দ নত্ৰী আৰু সতী অনুসূয়াৰ পুত্ৰ হিচাপে শ্ৰী বিষ্ণুৱে দত্তাত্ৰেয় ভগৱান নাম লৈ জন্মগ্ৰহণ কৰিছিল। বিষ্ণুৰ বৰত, বিষ্ণুৰ কৃপাত অত্ৰি আৰু অনুসূয়াই দত্তাত্ৰেয় ভগৱানক পাইছিল। আৰু অত্ৰিৰ গৰ্ভতে আন দুজন গুণময়ী দেৱতা ব্ৰহ্মা আৰু শিৱ। ব্ৰহ্মাৰ বৰত, ব্ৰহ্মাৰ শক্তিত অনুসূয়াৰ গৰ্ভত ভাস্বতী নামৰ এগৰাকী ছোৱালী বা কন্যাৰ জন্ম হৈছিল। আৰু শিৱৰ বৰত, শিৱৰ কৃপাত অনুসূয়াৰ গৰ্ভত দুৰ্বাসা মুনিৰ জন্ম হৈছিল। এই দত্তাত্ৰেয় ভগৱানে যে যদু, অলৰ্ক, হয় আদি ৰাজাসকলক পৃথকে পৃথকে বিভিন্ন সময়ত যোগ জ্ঞানৰ কথা কৈছিল আৰু এই যোগ জ্ঞান আহৰণ কৰিয়ে, এই যোগ জ্ঞানৰ শিক্ষা লৈয়ে তিনিওজন ৰজাই পৰম মুকুতিপদৰ অধিকাৰী হ'বলৈ পাৰিছে। হে হৰি ৰাম ৰাম যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰায় জামা নামে দেৱগণ লগত সহায় স্বয়ম্ভু মনুৰ দিনত তুমি হৰি ইটো ত্ৰিজগত কয়াছিলা ৰক্ষা কৰি যে ব্ৰহ্মাৰ নন্দন স্বয়ম্ভু মনুৱে সুনন্দা নদীৰ তীৰত সমাধিত যেতিয়া মগ্ন হৈ আছিল, তেতিয়া অসুৰবোৰে বৰ ক্ষুধিত হৈ ভকাতুৰ হৈ স্বয়ম্ভু মনুক ভক্ষণ কৰিবলৈ আহিছিল। আৰু স্বয়ম্ভু মনুক ভক্ষণ কৰিবলৈ অহাত বিষ্ণুৱে তেতিয়া মনুক ৰক্ষা কৰিবলৈ যজ্ঞ অৱতাৰ লৈছিল। আৰু এই যজ্ঞ অৱতাৰ লোৱাত তেওঁ জামা নামৰ যিবিলাক দেৱ আছে সেই দেৱতাবিলাকৰ সহায় লৈছিল আৰু নিজে সেই দেৱতাসকলৰ ভিতৰত ইন্দ্ৰ হৈ স্বয়ম্ভু মনুক এই
অসুৰ দৈত্য ৰাক্ষসসকলৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। তাৰোপৰি তেওঁ ত্ৰিজগকে স্বৰ্গ মৰ্ত্য পাতাল এই তিনিখন জগতকেই জামা নামৰ দেৱতাসকলৰ সহায়ত সুৰক্ষিত কৰি ৰাখিছিল। হে হৰি ৰাম পুত্ৰ ভৈলা নাভিৰণী সভ নামে তুমি যত যুগচৰ্যা কৰি পৰ্যাতিলা ভূমি পৰম জ্ঞানৰ পথ দেখাইলা আপুনি পৰম পদক পাৱে যাক জানি শুনি অৰাজক ভৈল নষ্ট হয়ে সবে প্ৰজা দেখি তুমি ভৈলা বিথু নামে আদি ৰাজা। যে নাভিৰ পুত্ৰ হৈছে ঋষভ। এই ঋষভ ভগৱানে সমস্ত যোগ সাধনৰ যিবিলাক ৰীতি নীতি যিমান যুগৰ আচাৰ্য আছে তেওঁ সেই যুগসকলৰ পৰম ভগৱান। আনকি এই যুগবিলাকৰ কথা পতঞ্জলি ঋষিয়েও এই যুগবিলাকৰ কথা উল্লেখ কৰিছে। ভগৱন্ত ঋষভ যুগৰ ভগৱান আৰু এই ভগৱন্ত ঋষভে এই যুগ সাধনা কৰিয়েই এই পৃথিৱী ভ্ৰমণ কৰি ফুলিছিল। যোগ সাধনাৰ মাজেৰে কেনেদৰে সুস্থ শৰীৰ, সুস্থ মন, সুস্থ প্ৰাণ লৈ ভগৱত চিন্তা কৰি একান্তে ভগৱানত বিলীন হ'ব পাৰি, এই কথা ঋষভ ভগৱানে এই ধৰাধামত প্ৰচাৰ কৰি ফুৰিছিল। এই ঋষভ ভগৱানৰ পুত্ৰ হৈছে ভৰত। এই পুত্ৰ ভৰতৰ পৰাই আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। আৰু তাৰপিছতেই কৈছে যে এই জ্ঞানৰ পৰা অৰ্থাৎ এই যোগ জ্ঞান সাধনৰ দ্বাৰা আমি মুক্তিপদৰ অধিকাৰী হ'ব পাৰোঁ। ৰজা বেন যেতিয়া পৃথিৱীত ৰজা হিচাপে পৃথিৱী পালন কৰে, এই ধৰাধাম পালন কৰে, তেতিয়া বেনৰ অত্যাচাৰ উৎপীড়নত এই পৃথিৱীত অৰাজকতাৰ সৃষ্টি হৈছিল। তেওঁৰ শাসনকালত ঋষিসকলেও সন্ত সাধুসকলেও সুখে শান্তিৰে থাকিব পৰা নাছিল। ভগৱত চিন্তা কৰিব পৰা কোনো ধৰণৰ সুবিধা নাছিল। ঋষিসকলে হোম তপ যাগ যজ্ঞ কৰিব পৰা কোনো সুবিধা নাছিল। আৰু তেতিয়া এই পৃথিৱীত যেতিয়া অৰাজকতাৰ সৃষ্টি হৈছিল, তেতিয়া সেই বেনৰ ঋষিৰ অভিশাপৰ দ্বাৰা মৃত্যু হৈছিল। আৰু মৃত্যু হোৱাত সেই বেনৰ শৰীৰ মুঠি পৃথু নামৰ ৰজাৰ জন্ম হৈছে। এই পৃথু ৰজাই কি কৰিছিল যে পৃথিৱী, গৌৰূপী পৃথিৱীক দূষণ কৰিছিল। আৰু দূষণ কৰি বনস্পতি, শস্য, মৎস্য, বীজ সকলো ধৰণৰ বস্তুকে এই পৃথিৱীত মজুত কৰিবলৈ বা পৃথিৱীত উৎপাদন কৰিবলৈ তেওঁ সমৰ্থ হৈছিল। হে হৰি ৰাম অৰাম পৃথিৱীক ধৰি আনো হিলা সবেৰ জগততে ব্যাপিলতো মাৰ মহাযশ। হে ৰাম সাগৰ মথন্তে অমৃতৰ ঘট দৰি ধনন্তৰী ৰূপে অৱতাৰ বৈলা হৰি। অৰাম যত বৈদ্য শাস্ত্ৰ স্বয়
কৰিলা প্ৰকাশ যাহাক জানিলে হয় ব্যাধিৰ বিনাশ যে পিঠু অৱতাৰৰ পিছত ভগৱন্তৰ ধনন্তৰী অৱতাৰৰ কথা কীৰ্তনত গুৰুজনাই প্ৰকাশ কৰিছে যে দেৱে আৰু দৈত্যই মিলি সমুদ্ৰ মন্থন কৰাৰ শেষত প্ৰভু ভগৱন্তই ধনন্তৰী ৰূপ ধাৰণ কৰি সাগৰৰ পৰা এহাতত বনৌষধিযুক্ত বৈদ্যশাস্ত্ৰ বনৌষধি প্ৰচলন কৰা বৈদ্যশাস্ত্ৰ আৰু আন হাতত অমৃত ভাণ্ড লৈ উৎপত্তি হৈছিল। সেই ধনন্তৰী ভগৱানৰ হাতত যি বৈদ্যশাস্ত্ৰসমূহ আছিল যাহাক জানিলে হয় ব্যাধিৰ বিনাশ। আমাৰ শাৰীৰিক যিবিলাক ব্যাধি আছে ৰোগ আছে এইবিলাকৰ পৰা উপশম পাবলৈ আমি ভগৱন্ত ধনন্তৰীৰ সেই বৈদ্যশাস্ত্ৰসমূহৰ উপাচাৰ দৰৱ ঔষধ আদি বনৌষধ আদি ব্যৱহাৰ কৰিলে আমি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব পাৰোঁ আৰু বিভিন্ন ৰোগ বিভিন্ন জৰা বিভিন্ন ব্যাধিৰ পৰা আমি মুক্ত হৈ থাকিব পাৰোঁ। যিটো ভগৱন্ত পুৰুষে এহাতত অমৃত ৰাখি আন হাতত এই ধনন্তৰী ৰূপ লৈ এই বৈদ্যশাস্ত্ৰসমূহ লৈ আহিছে। আৰু এই এহাতত অমৃত যিটো খালে যিটো পালে অমৰ হ'ব পাৰি আৰু আন হাতত বৈদ্যশাস্ত্ৰ। ভাগৱতৰ সমুদ্ৰ মন্থনত এই কথা অতি গভীৰভাৱে আলোচনা কৰাৰ থল আছে। আমি সময়ৰ প্ৰতি পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি আমি বিস্তাৰভাৱে এই কথা এই অনুষ্ঠানত আলোচনা নকৰিম। তাৰপিছত আন এটা ৰূপৰ কথা কৈছে এই ঘোষাৰ শেষত হে হৰি ৰাম অ ৰাম ধৰিলা সংসাৰ মোহিনী নাৰী বেশ দুষ্ট দৈত্য গণক মহিলা ঋষিকেশ ভকত দেৱক পান কৰাইলা অমৃত তোমাৰ প্ৰসাদে ইন্দ্ৰ মহিলা কৃত কৃত যে ধনন্তৰী ভগৱানে যেতিয়া হাতত অমৃত ভাণ্ড লৈ তেওঁ সমুদ্ৰ মন্থনৰ পৰা ওলাই আহিল আৰু তেতিয়া সেই অমৃত ভাণ্ডটো প্ৰবল প্ৰতাপী দৈত্যসকলে থাপ মাৰি লৈ গুচি গ'ল। আৰু ভগৱন্তৰ দেখিলে যে তেওঁৰ ভক্ত দেৱসকলে এতিয়া অমৃত কোনোপধ্যে পোৱাৰ সুবিধা নাই, কোনো উপায় নাই। তেতিয়া ভগৱন্তই নিজেই ভাবিলে যে মই কিবা এটা কৰিব লাগিব। আচলতে দেৱতাসকলক অমৃত খোৱাৰ উদ্দেশ্য আছিল সমুদ্ৰ মন্থনৰ কাৰণে, কিন্তু দৈত্যসকলে কাঢ়ি লৈ যোৱাত দেৱতাসকলো নিৰুপায় হ'ল আৰু ভগৱন্তইহে নিজে উপায় চিন্তা কৰিবলগীয়া হ'ল। তেতিয়া ভগৱন্তই ভাবিলে যে এই দৈত্যসকলক বল শক্তি হাই কাজিয়াৰে এওঁলোকক পৰাভূত কৰিবলৈ অসুবিধা আছে। গতিকে তেওঁ এজনী সুন্দৰ মোহিনী সুন্দৰ নাৰী এগৰাকীৰ তেওঁ নিজে হৈ ল'লে, যাক মোহিনী ৰূপ বুলি কৈছে ভগৱন্তৰ। ভগৱন্তৰ সেই মোহিনী ৰূপ লৈ দৈত্য আৰু দেৱতাসকলৰ মাজত আহি দেখা দিলে। ভগৱন্তৰ সেই মোহিনী ৰূপত দৈত্যসকল ভুল গ'ল আৰু ভুল গৈ ভগৱন্তৰ যেতিয়া সেই মোহিনী ৰূপ লৈ দৈত্যসকলৰ ওচৰ চাপি গ'ল, গৈ ক'লে যে এই অমৃতৰ ভাগ দেৱতায়ো পাব আৰু দৈত্যও পাব, তোমালোকেও পাবা, কিন্তু এতিয়া এইখিনি লৈ কাজিয়া কৰিব নালাগে, মই তোমালোকক নিজ হাতে এই অমৃত পান কৰাই দিম।
ভগৱন্তৰ সেই মোহিনী ৰূপৰ নাৰীৰ কথা শুনি ভাবিলে যে এফালে অমৃত এফালে সুন্দৰী নাৰী, গতিকে তেওঁ যেতিয়া আমাক পাণ কৰাই দিব ইয়াতকৈ আৰু আমাৰ কি সুখৰ কথা লাগিছে, এইবুলি ভাবি সকলোৱে তেওঁৰ হাতত অমৃতৰ ভাণ্ডটো দি দিলে। আৰু তেতিয়া ভগৱানে নিজৰ চালনা কৰি দেৱতাসকলক এই অমৃত পাণ কৰালে আৰু অসুৰসকলক এই অমৃত খোৱাৰ পৰা বঞ্চিত কৰালে। আৰু এইদৰে আমাৰ কীৰ্তন ঘোষা পাঠ আৰু তত্ত্বকথা আলোচনাৰ তৃতীয় কীৰ্তনভাগী মোৰ দয়ালু কৃপালু গুৰুজনাই এইদৰে ইমানতে সামৰণি কৰিছে। শেষ ৰাজস্থলী বা বান্ধা বাই মাতৃ সমস্ত আপোনাৰ খবৰ আশীৰ্বাদত গুৰুজনাৰ কৃপাত আমি এনেকুৱা এটা মহান কাম কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। আৰু এইখিনি আপোনালোকে আশীষ কৰিব, আপোনালোকে কৃপা কৰিব, সবানানন্দে আমাক কৃতাৰ্থ কৰিব আৰু আমাৰ এই যাত্ৰাৰ আপোনালোকে আমাক সহায় সহযোগৰ মাজেৰে অনুষ্ঠানটি চলাই নিয়াত আমাক আশীষ বচন বুলিব বুলি আমি আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিম। কৃষ্ণ কৃষ্ণ কৃষ্ণ।